যোৰহাট লোকসভা সমষ্টিত ইতিমধ্যে প্ৰায়বোৰ পঞ্চায়ততে বিজেপি তথা বিজেপি সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰাক লৈ উৎফুল্লিত হৈ পৰিছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে বিজেপিৰ জিলা সভাপতি। আজি গৌৰৱ গগৈ অধীনস্থ যোৰহাট সংসদীয় সমষ্টিত অনুষ্ঠিত ভোট গণনা কেন্দ্ৰৰ নাটি দ্ৰৈত উপস্থিত হৈ সাংসদগৰাকীয়ে কয়, "Once upon a time there was a king." বৰ্তমান গৌৰৱ গগৈৰ অৱস্থা একেটাই। আজি ৰাইজে চৰকাৰৰ উন্নয়ন অব্যাহত ৰখাৰ স্বাৰ্থত বিজেপিক ভোট দিছে। ইফালে জিলা সভাপতি শান্তনু পূজাৰীয়ে উৎফুল্লিত হৈ পৰে দলৰ বৰ্তমান স্থিতিত। তেওঁ কয় যে পঞ্চায়ত নিৰ্বাচনটো ৰাইজৰ সৰু সৰু আশাবোৰ পূৰণ কৰা এটা সুযোগ। যদিও লোকসভা নিৰ্বাচনত গৌৰৱ গগৈক ভোট দিছিল ৰাইজে, কিন্তু বিগত এটা বছৰে তেওঁ যোৰহাটৰ ৰাইজৰ বাবে কি কৰিলে ৰাইজে অনুধাৱন কৰিছে। গতিকে এয়া ৰাইজৰ জয়। আমি যোৰহাট জিলা পৰিষদখন দখল কৰি যোৰহাট উন্নয়ন অব্যাহত ৰাখিম। সমগ্ৰ অসমত ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰগোষ্ঠ ভাল ৰিজাল্ট হ'ব, এইটো নিশ্চিত থাকক। কোনো ধৰণৰ কোনো প্ৰশ্ন থাকিব নোৱাৰে মই ভাবোঁ। মই যোৰহাটৰ ভোটাৰহে, মই যোৰহাটৰ মোৰ পঞ্চায়তটো আছেহে, মোৰ পঞ্চায়তটো কাউণ্টিং হৈ আছে, সেইকাৰণেহে আহিছোঁ। নহ'লে বাকী মই ভাবোঁ যোৰহাটত যিটো ট্ৰেণ্ড দেখা গৈছে ভাল ট্ৰেণ্ড। সমগ্ৰ অসমতে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰগোষ্ঠ ভাল ৰিজাল্ট। যিটো নিৰ্ধাৰিতভাৱে চৰকাৰে কৈছে, জনসাধাৰণে যিটো বিচাৰিব সেই ধৰণে উন্নয়ন হ'ব, জনসাধাৰণৰ কথা মতে হ'ব। গৌৰৱ গগৈ জিকিলে এটা বেলেগ কথা। গৌৰৱ গগৈ কংগ্ৰেছ গোটেই ভাৰতবৰ্ষত নিশ্চিন্ন হৈ যাবতো গৌৰৱ গগৈৰ কৃপা থাকিব। গৌৰৱ গগৈ কংগ্ৰেছৰে অংশ, আৰু গৌৰৱ গগৈৰ যিটো কথা ওলালে আপোনালোকে দেখিছে, সেইবিলাক কথা আৰু এতিয়া গৌৰৱ গগৈৰ প্ৰসংগটো মানে ওৱান্স আপন এ কিং দেয়াৰ ৱাজ এ কিং তেনেকুৱা হ'ব মোক লাগে, তাৰমানে এনেকৈ মই ভাবোঁ। আমি আৰু ইয়াৰ ভোটাৰহে, আমি সেই নেতা পৰ্যায়লৈ যাবই পৰা নাই। গতিকে আমাৰ জনসাধাৰণৰ লগত সম্পৰ্ক আছে, আমি জনসাধাৰণৰ কথা জানো। জনসাধাৰণে বিচৰা নাই বিৰোধী পক্ষ জিকক, কাৰণ উন্নয়নৰ যিটো অগ্ৰগতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চলাইছে, সেই অগ্ৰগতিটো মই ভাবোঁ অব্যাহত থাকিব। নাই, ইয়াৰ পাছতে ৰাইজৰ জয়। পঞ্চায়ত নিৰ্বাচন হ'ল সদায় ৰাইজৰ সৰু সৰু কিছুমান আশা আকাংক্ষা ইয়াৰ লগত জড়িত হৈ থাকে। এই সৰু আশা আকাংক্ষাবিলাকৰ কাৰণে ৰাইজে পঞ্চায়তত নিজৰ মানুহক বিচাৰে, নিজৰ ভালপোৱা দলটোক বিচাৰে, নিজৰ মৰমৰ বা জনপ্ৰিয় প্ৰাৰ্থীগৰাকীক বিচাৰে। আৰু যোৰহাটতো সেয়াই হৈছে। আমাৰ 16খন জিলা পৰিষদৰ আসনৰ ভিতৰত আমি বৰ্তমান 16খনৰ আসনতেই ভাৰতীয় জনতা পাৰ্টী আৰু ইয়াৰ মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰি আহিছে এতিয়ালৈকে পোৱা খবৰ মতে। আৰু জনামতে 10খন আসন ঘোষণা হৈছে তাৰ আঞ্চলিক পঞ্চায়তৰ, তাৰ 9খনতেই আমি জয়লাভ কৰিছোঁ। গতিকে সেয়া আচলতে ভাল খবৰ, আৰু আমি আশাবাদী যে যোৰহাট জিলা পৰিষদ ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটে গঠন কৰিব এবাৰ। মই কৈছোঁ, এয়া সৰু সৰু আশা আকাংক্ষাবিলাকে ইয়াৰ লগত জড়িত থাকে। ৰাইজে গৌৰৱ গগৈক ভোট দিছিলে, বহুত আশা ভৰসা কৰি। কথা কোৱা মানুহ লাগে সংসদত, ইংলিছ কোৱা মানুহ লাগে, অকণমান স্মাৰ্ট মানুহ লাগে। সেই তেনেকুৱা নেগেটিভ কিছুমান উলিয়াই গৌৰৱ গগৈ জিকিছিলে। কিন্তু যোৱা এটা বছৰে ৰাইজে গৌৰৱ গগৈৰ চাহটো ইয়াত নেদেখিলে। বহুত জেগাত আমি গৌৰৱ গগৈৰ কোনো অস্তিত্বই নাই। সাংসদ পুঁজিৰ কথাটো বাদ দিয়ক, ৰাইজে যিবিলাক বস্তু বিচাৰে, সাংসদজনক কাষত বিচাৰে, তেনেকুৱা কোনো অস্তিত্ব গৌৰৱ গগৈৰ যোৰহাট লোকসভাত এই যোৱা এটা বছৰ দেখা পোৱা নগ'ল। আৰু তাৰ ফলাফল আজি ৰাইজে পঞ্চায়ত নিৰ্বাচনত দেখুৱাই দিছে। অসম আদিত্য টিয়ক।